নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ বিশ্বকৰ্মা পূজা সমাগত। 2025 বৰ্ষৰ বিশ্বকৰ্মা পূজা পৰিছে অসমীয়া পঞ্জিকা অনুসৰি 17 ছেপ্টেম্বৰ তাৰিখে আৰু ভাদ মাহৰ এই দিনটোত 31 তাৰিখ বুধবাৰ পৰিছে। গতিকে প্ৰিয় দৰ্শক, এই পবিত্ৰ বিশ্বকৰ্মা পূজাৰ দিনটোত যদি আপোনাৰ ঘৰত চাইকেল বা গাড়ী মটৰ যিকোনো বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তু যদি আছে, তেন্তে আপুনি অৱশ্যে এই কাম দুটা কৰিবলৈ নাপাহৰিব। বিশেষকৈ যিসকলৰ ঘৰত বাহন আছে, গাড়ীয়ে হওক বা চাইকেলেই হওক, আপোনালোকে এই দুটা কাম যেনে তেনে কৰিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত কি কাম আপুনি বাহন থাকিলে কৰিব লাগিব আৰু আপুনি বাহন থাকিলে আপোনাৰ ঘৰত কি কাৰ্য আপুনি এই পূজাৰ দিনটোত কৰাৰ পৰা বিৰত থাকিব লাগিব তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। যদি আপোনাৰ ঘৰত যিকোনো ধৰণৰ বাহন আছে, চাইকেল গাড়ী যিকোনো ধৰণৰ যদি বাহন আছে, যদি আপুনি এই দুটা কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ বাহনখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হৈ থাকিব। বিপদ বিঘিনিৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। লগতে যিসকলৰ ঘৰত বাহন থাকে, সেইসকলে যদি এই বিশ্বকৰ্মা পূজাৰ দিনটোত এনে কেইটামান কাম কৰে, তেতিয়াহ'লে তেওঁলোকৰ বাহনখন সুৰক্ষিত হৈ নাথাকিব আৰু তেওঁলোকৰ দুৰ্ঘটনা হোৱাৰ ভয়ো তেওঁলোকৰ ওপৰত আহে। গতিকে আপুনি বহুতো বিপদৰ পৰা ৰক্ষা পাবৰ বাবে আপোনাৰ বাহনখন ৰক্ষা কৰিবলৈ, সুৰক্ষিত কৰি ৰাখিবলৈ আপুনি এনে কাম নকৰাকৈ এই দুটা কাম আপুনি এই দিনটোত যেনে তেনে কৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি আজিৰ ভিডিঅ'টোত আপোনাক শাস্ত্ৰ সম্বন্ধীয় কেইটামান প্ৰতিকাৰ দিম আৰু আপুনি কি কাম কৰিব নালাগিব তাৰ বিষয়েও আমি শাস্ত্ৰৰ অনুসৰি আপোনালোকৰ লগত ক'ব খুজিছো। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি ভক্তি মনেৰে বাবা বিশ্বকৰ্মাৰ নাম ভক্তি মনেৰে স্মৰণ কৰিব। জয় বিশ্বকৰ্মা বুলি আপুনি নিশ্চয় লিখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো। আৰু যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। এই চেনেলটোত আপুনি শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰসমূহ জানিবলৈ সক্ষম হ'ব আৰু এটা নজনা কথা প্ৰতিদিনেই আপুনি জানিবলৈ সক্ষম হ'ব। সেইবাবে অৱশ্যেই সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ এই চেনেলটো। তেন্তে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টোৰ মূল বিষয় বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, বিশ্বকৰ্মা বাবা হৈছে কাৰিকৰৰ দেৱতা আৰু হিন্দু ধৰ্মত দেৱতাসকলৰ আচৰিত নিৰ্মাণকাৰী দেৱতা। সকলো দেৱতাৰে ৰথ আৰু অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰা দেৱতাই হৈছে বিশ্বকৰ্মা বাবা। তেওঁৱে সকলো দেৱতাৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি তুলিছিল। ইয়াৰ উপৰিও ভগৱান বিশ্বকৰ্মা বাবাই দেৱৰাজ ইন্দ্ৰৰ বজ্ৰও নিৰ্মাণ কৰি তুলিছিল। সেইবাবে বিশ্বকৰ্মা বাবাৰ লগত জড়িত যিসকল ব্যক্তিৰ ঘৰত বস্তু থাকে, সামগ্ৰী থাকে, তেওঁলোকে এই দিনটোত ভক্তি সহকাৰে সঁচা হৃদয়েৰে ৰীতি নীতিৰে ভগৱান বিশ্বকৰ্মা বাবাৰ পূজা আৰম্ভ কৰে। পূজা কৰে ভগৱান বিশ্বকৰ্মা বাবাক। গতিকে আপুনিও নিশ্চয় এই দিনটোত বিশ্বকৰ্মা বাবাক পূজা কৰিবলৈ গৈ আছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, বিশ্বকৰ্মা পূজাৰ দিনটো যিসকলে বাবা বিশ্বকৰ্মাক ভক্তি মনেৰে পূজা কৰিব, সেইসকল ব্যক্তিৰ কোনোদিন বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তুসমূহ বেয়া হৈ যিকোনো কাম কৰি থাকোতে তেওঁলোকৰ কামটো আধৰুৱা কৰিবলগীয়া কেতিয়াও নহয়। হঠাতে আপুনি বাহনখন লৈ গ'লে, সেই বাহনখন আপোনাৰ ৰাস্তাতে বেয়া হৈ আপোনাক কেতিয়াও বিপদত নেপেলায় যদি আপুনি এইকেইটা কাৰ্য এই দিনটোত ভক্তি মনেৰে কৰিব পাৰে। প্ৰিয় দৰ্শক, ভগৱান বিশ্বকৰ্মা বাবা হৈছে ভগৱান ব্ৰহ্মাৰ পুত্ৰ। ভগৱান বিশ্বকৰ্মাই বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ শিল্পী বুলি কোৱা হৈছে। স্বৰ্গৰ দেৱতাৰ ভিতৰত তেওঁকেই শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰা হৈছে শাস্ত্ৰত।
সেইবাবে আপুনি এই বিশ্বকৰ্মা বাবাৰ পূজাৰ দিনটোত আপুনি তেওঁক ভক্তি মনেৰে পূজা কৰিব লাগে। প্ৰিয় দৰ্শক, এতিয়া কথাটো হৈছে আপোনাৰ ঘৰত যদি বিশ্বকৰ্মা বাবাৰ লগত জড়িত গাড়ী, মটৰ, চাইকেল যিকোনো বাহন থাকে, তেতিয়া আপুনি কি কাম কৰিব লাগিব আৰু কি কাম কৰিব কেতিয়াও নালাগিব। আহক আমি প্ৰথমতে জানি লওঁ আপুনি এই দিনটোত কি কাৰ্য আপোনাৰ ঘৰত বাহন থাকিলে আপুনি কৰিব লাগিব আৰু তাৰ পাছত আপোনাৰ বাহনখন সুৰক্ষিত কৰি ৰাখিবৰ বাবে আপুনি কি কাম কৰিব নালাগিব তাৰ বিষয়ে শ্বেয়াৰ কৰিম। গতিকে আপুনি ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে ধ্যান দি চাই থাকিব। যদি আপোনাৰ ঘৰত যিকোনো ধৰণৰ গাড়ী, মটৰ, বাহন আছে তেনে ক্ষেত্ৰত আপুনি আধৰুৱা কৰি ভিডিওটো ভুল নকৰিব, নহলে আপুনি পিছত বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ঘৰত যদি যিকোনো ধৰণৰ বাহন আছে, গাড়ী, মটৰ, চাইকেল ইত্যাদি যিকোনো ধৰণৰ বাহন থাকে, তেনে ক্ষেত্ৰত আপুনি ৰাতিপুৱা সোনকালে উঠি স্নান কৰি নিজে তাৰ পিছত আপুনি আপোনাৰ বাহনখন মৰমৰ এই বাহনখনকো আপুনি গা ধুৱাব, স্নান কৰাব, চাফ চিকুণ কৰি আপুনি ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব। বাহনখন আপুনি চাফ চিকুণ কৰি ৰখাৰ পাছত আপুনি কি কৰিব লাগিব মন কৰিব কথাখিনি। আপুনি ধূপ চাকি লগাব পাৰে, লগতে আপুনি এডাল নতুন মালা আপোনাৰ বাহনখনত পিন্ধাব লাগে। তেনে কৰিলে খুব ভাল বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে ইয়াৰ উপৰিও আপুনি কৰিব লাগিব এটা বিশেষ কাম। সেই কামটো হৈছে প্ৰিয় দৰ্শক, আপোনাৰ নিজৰ বাহনখনত চাইকেলে বা গাড়ীয়ে হওক, আপুনি বাহনখনৰ ইঞ্জিন বা চকাত হলেও আপুনি স্বস্তিক চিহ্ন অংকন কৰিব। আপুনি ভেৰমিলিয়ন বা চন্দনেৰো আপুনি অংকন কৰিব পাৰে সেই স্বস্তিক চিহ্নটো। তাৰ পাছত আপুনি বাহনখনত ফুল, মালা, চাউল ছটিয়াব পাৰে। তাৰ পাছত আপোনালোকে ৰঙা আৰু হালধীয়া সূতাৰে আপুনি এটা সুমথিৰা আপুনি মেৰিয়াই লৈ হাতত ল'ব। তাৰ পাছত আপুনি মেৰিয়াই লৈ আপোনাৰ হাতত লৈ আপুনি বিশ্বকৰ্মা বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিব আৰু আপুনি প্ৰাৰ্থনা কৰিব বাবা বিশ্বকৰ্মাক। আৰু তাৰ পাছত আপুনি এনে কাৰ্য কৰাৰ ফলত আপোনাৰ বাহনখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ বাহনখনত কোনো ধৰণৰ কুপ্ৰভাৱ কেতিয়াও পৰিব নোৱাৰে। সকলো বিপদ বিঘিনিৰ পৰা আপোনাক বাবা বিশ্বকৰ্মাই ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, বিশ্বাস কৰা হয় এনে কাৰ্য কৰাৰ ফলত আপোনাৰ বাহনখন কোনোদিন ৰাস্তাৰ মাজত বেয়া হৈ আপোনাক কেতিয়াও বিপদত নেপেলায়। প্ৰিয় দৰ্শক, লগতে আপুনি যেতিয়া আপোনাৰ বাহনখন চাফ চিকুণ পৰিষ্কাৰ কৰি ধুব, তেতিয়া আপুনি এখন পৰিষ্কাৰ কাপোৰেহে বাহনখন আপুনি মোহাৰিব। ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। বহুলোকে যিকোনো ধৰণৰ কাপোৰে বাহনখন ধুবৰ বাবে মোহাৰিবৰ বাবে চেষ্টা কৰে। তেনে কাৰ্যত এই দিনটো কৰাৰ ফলত আপোনাৰ ওপৰত বাবা বিশ্বকৰ্মা অসন্তুষ্ট হ'ব পাৰে। সেইবাবে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিহে আপুনি চাফ চিকুণ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি সুন্দৰভাৱে জানি লওঁ আহক বাবা বিশ্বকৰ্মাৰ এই পূজাৰ দিনটোত আপোনাৰ ঘৰত যদি বাহন থাকে, গাড়ীয়ে হওক বা চাইকেলেই হওক বা যিকোনো ধৰণৰ বাহনেই হওক, আপুনি তেনে ক্ষেত্ৰত এই দিনটোত কি কাম কেতিয়াও কৰাটো উচিত নহয়। আহক আমি তাৰ বিষয়ে এইবাৰ জানো। আপোনাৰ ঘৰত যদি বাহন থাকে তেন্তে আপুনি এই দিনটোত বাহনখন পৰিষ্কাৰ কৰি লোৱাৰ পাছত আপুনি কলৈকো আপুনি বাহনখন লৈ নাযাব। আপোনাৰ ঘৰৰ পৰা আপুনি কৰবালৈ বাহনখন কেতিয়াও নিনিব আৰু লগতে আপুনি আপোনাৰ বাহনখন কাকো এই দিনটোত ব্যৱহাৰ কৰিবলৈ নিদিব। অৰ্থাৎ আপুনি বাহনখন এই দিনটোত জিৰণি কৰিব, জিৰণি ল'বলৈ আপুনি ঘৰতে ৰাখিব। এই দিনটোত আপুনি বাহন চলালে ভগৱান বিশ্বকৰ্মা বাবা খুবেই অসন্তুষ্ট হ'ব পাৰে। সেইবাবে আপুনি এই দিনটোত পৰাপক্ষত বিশেষ কাম নাথাকিলে আপুনি বাহনখন ব্যৱহাৰ নকৰাটোৱে খুবেই ভাল আপোনাৰ বাবে। তেনে ক্ষেত্ৰত আপোনাৰ বাহনখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হৈ আপোনাক কোনো ক্ষেত্ৰত বিপদত নেপেলায়। লগতে আপোনাৰ ঘৰত থকা বাহনখন আপুনি এই দিনটোত আনক ব্যৱহাৰ
কৰিবলৈ দিয়াটো একেবাৰে অশুভ বুলি শাস্ত্ৰত কোৱা হৈছে। যিসকলে এই নিয়ম নীতি নিয়মসমূহ নামানে সেইসকলেই বহুতো সমস্যা বহুতো বিপদৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আপুনি বাহনখন সুৰক্ষিত কৰি আপুনি বিপদৰ পৰা ৰক্ষা পাবলৈ আপুনি এনে কাৰ্য ভুলতো কেতিয়াও নকৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি বাহনখন এই দিনটোত ভুলতো লেতেৰা হৈ থাকিবলৈ নিদিব। ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। চাফ চিকুণ আপুনি যেনে তেনে কৰিব। যদি আপোনাৰ কৰিবলৈ সময় নাই চাফ চিকুণ, তেন্তে ঘৰৰ যিকোনো এজন ব্যক্তিক চাফ চিকুণ অৱশ্যেই কৰিবলৈ দিব। কিন্তু আপুনি লেতেৰা হৈ কেতিয়াও থাকিবলৈ নিদিব আপোনাৰ বাহনখন। তেনে ক্ষেত্ৰত বাবা বিশ্বকৰ্মা অসন্তুষ্ট হ'ব আৰু আপুনি বাহনখনৰ ক্ষেত্ৰত বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো নতুন এটা ভিডিঅ'ত। সকলোকে লগ পাম পুনৰ এবাৰ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।